নমস্কাৰ গ্ৰহণ কৰিব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আজি মই আপোনালোকক এটা নতুন ভিডিঅ' এটা দেখুৱাব লৈছোঁ। অসমৰ প্ৰতিটো চুকে কোণে যি জনগোষ্ঠীসকলৰ এক সুকীয়া পৰম্পৰা আছে, ঠিক তেনেদৰে আমাৰ দেউৰীসকলৰো এক সুকীয়া পৰম্পৰা আছে। আৰু সেই সুকীয়া পৰম্পৰাবোৰনো কি, আৰু তাকে লৈ মই এটা ভিডিঅ' বনাই আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ। বিহুৰ উপলক্ষে, মানে বৰ্তমান ৰঙালী বিহু চলি আছে, তাৰ উপলক্ষে মই এটা ভিডিঅ' দেখুৱাইছোঁ। ৰঙালী বিহু আমাৰ দেউৰী ভাষাত ইবাকু বিচু বুলি কোৱা হয়। ইবাকু বিচু বৰ্তমান আমাৰ চলি আছে। প্ৰথম বুধবাৰে, বহাগৰ প্ৰথম বুধবাৰে আমাৰ ইবাকু বিচু পালন কৰা হয়। আৰু নেক্সট বৃহস্পতিবাৰে আমি বিহু উৰাওঁ। সেইটো এটা আমাৰ পৰম্পৰা, এটা সুকীয়া পৰম্পৰা। আৰু সেই পৰম্পৰাটো আমি কিমান ধুনীয়াকৈ উপভোগ কৰোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিয়নো আমি ইয়াত গাঁওখনৰ প্ৰতিটো সদস্যই একতা এনাজৰীয়ে বান্ধি আমি দলে বলে আহোঁ দেওশাললৈ। মানে আমাৰ কুন্দি মামাৰ ওচৰত, কুন্দি মামা হৈছে আমাৰ ভগৱান। আমি সেইদিনাখন উৰুৱাৰ দিনাখন আমি দেওশাললৈ আহোঁ। সকলো সদস্যই, ঘৰত কোনো নাথাকে আৰু গোটেই মানুহ তাতে আহিব। তাত গৈ আমি মিলি জুলি সকলোৱে কুন্দি মামাৰ ওচৰত প্ৰথমে আশীৰ্বাদ বিচাৰোঁ। আশীৰ্বাদ লোৱাৰ পাছত আমি সকলোৱে দলে বলে বিহু নাচোঁ। আৰু বিহু নাচাৰ মাজেদি আমি কিছুমান নীতি নিয়ম পালন কৰোঁ। আৰু নীতি নিয়মবোৰো বিহুৰ আকাৰেই আমি নাচি বাগিহে পালন কৰোঁ। আৰু আমাৰ নিয়মবোৰ চাবচোন কিমান মানে ধুনীয়া, ইমানেই ধুনীয়া, মানে নিজকে দেউৰী বুলি কৈ খুব মানে গৌৰৱ অনুভৱ কৰোঁ। ইমান ধুনীয়া আমাৰ নীতি নিয়ম, আৰু এইবিলাক পালন কৰাৰ বাবে মই নিজকে খুব গৌৰৱ কৰোঁ। মানে গৌৰৱ কৈ হেঁপাহ নপলায়। আপোনালোকে চাওকচোন কেনেদৰে আমাৰ গাঁৱৰ মানুহবোৰ একতা হৈ এই নিয়মবোৰ পালন কৰিছে। ব'লক। এয়া মই এতিয়া দেখুৱাব লৈছোঁ আমাৰ গাঁৱৰ ডেকা গাভৰুসকল এতিয়া গোটেই গাঁওখন এনেদৰে নাচি বাগি গোটেই গাঁওখন ঘূৰি ফুৰিব। তাৰ বিনিময়ত মানে সিহঁতৰ পিয়াস লাগিব। পিয়াস লগাৰ বাবে আমাৰ গাঁৱৰ মানুহবিলাকে এনেদৰে পানী, চুজে আৰু পিঠা তেওঁলোকক আপ্যায়ন কৰিব। এনেদৰে তেওঁলোকৰ যিসকল পিয়াস লাগিছে তেওঁলোকে এনেদৰে খাব। প্ৰতি ঘৰে এনেদৰে দিব। এনেদৰে খাই মানে বিহু উৰাবলৈ যাব।
সাগৰ নি তাক কেনেকৈ পঠিয়াই দিম বেলিতে পঠিয়াই দিম বেলিতে পঠিয়াই দিম অতি চেনেহৰে সাগৰ নিলে বা কেনেকৈ পঠিয়াই দিম বেলিতে পঠিয়াই